Dear student, this will be our third lecture on solution. Before I start this video, I want to say something. We are doing a lot of hard work for you. You know, lockdown is going on. Still, you are recording video without proper equipment. Okay, but you people are not doing anything. You people are not even watching the video. You are not giving us the homework. Then what is the outcome of doing such hard work? Okay, so before I start this video, I just want to request you, please don't be sit idle. Take a pen and paper and try to watch the video from the beginning and try to make notes and also do homework. Okay, it will not help me, it will help in your future. It will help you to be a good person, to be a successful person in future. Okay, today we will discuss one of the most important topic of this chapter, that is vapor pressure of the liquid. ठीक है, before that I will discuss what is vapor pressure. What is vapor pressure? Simply you can write it as BP. And this one of the most important, that is Raoult's law. What is that? That is Raoult's law. Raoult's law. Every year in board exam, okay, or JEE or NEET, okay, but in board exam it is very much important, the Raoult law is. তো তোমালোকে প্ৰথমৰ পৰা এই ভিডিওটো অলপ মন দি শুনিবা আৰু লিখিব ট্ৰাই কৰিবা. তো হোৱাট ইজ ভেপাৰ প্ৰেছাৰ উইল ডিছকাছ ফাৰ্ষ্ট. তো হোৱাট ইজ ভেপাৰ প্ৰেছাৰ? ভেপাৰ প্ৰেছাৰ, ঠিক আছে. ভেপাৰ প্ৰেছাৰ কি হয়? চোৱা, ভেপাৰ প্ৰেছাৰ নামৰ পৰাই গম পাইছোঁ, প্ৰেছাৰ এক্সাৰ্টেড বাই দ্য ভেপাৰ. অবভিয়াছলি ইট উইল বি দ্য প্ৰেছাৰ এক্সাৰ্টেড বাই দ্য ভেপাৰ. ঠিক আছে. তো ভেপাৰ কেনেকৈ বনে? চোৱা, মই যদি এনেকুৱা এটা ভেচেল লওঁ, ছাপ'জ দিছ ইজ এ ভেচেলছ, ঠিক আছে, আৰু ইয়াতে আমি ইয়ালৈকে কি লৈছোঁ, এনি লিকুইড, ৱেডাৰ ইট মে বি ৱাটাৰ, এলকহল, এনিথিং. মনত ৰাখিবা, ছাপ'জ দিছ ইজ দ্য molecule of the water. হ'ব, আৰু মনত ৰাখিবা সব মলিকুলছবোৰে, সব পাৰ্টিকলবোৰে মানে ছাৰ্ফেচত নাথাকে, কিছুমান কি থাকে ভিতৰৰ ফালে থাকে. যোনবিলাক ওপৰত থাকে সেইবিলাকক অকল তলৰ ফালৰ যোনবিলাক ৱাটাৰ মলিকুল বা বেলেগ লিকুইডবোৰে কি কৰি এট্ৰেক্ট কৰি থাকে. বাট যোনবোৰ পাৰ্টিকুলাৰ মলিকুল ভিতৰৰ ফালে থাকিব সেইবোৰ কি হ'ব, চাৰিওফালৰ পৰা কি হ'ব, এট্ৰেক্ট কৰি থাকিব. ঠিক আছে. আৰু এই ওপৰৰ ফালৰ যোনবিলাক মলিকুল হয় এইবোৰক কি কোৱা হয়, সারফেস মলিকুল. হোয়াট ইজ দিস? দিস ইজ কল্ড সারফেস মলিকুল. ওকে, আৰু এই ভিতৰৰ যোনটো থাকিব এইটো কি বুলি কোৱা হ'ব, দিস ইজ নন এজ বাল্ক মলিকুল. বাল্ক মলিকুল. তোমালোকে নিশ্চয় এটা ৱৰ্ড জানা, দ্যাট ইজ কল্ড ইভাপোৰেশ্যন. হোৱাট ইজ দ্যাট? ইভাপোৰেশ্যন. হোৱাট ইজ ইভাপোৰেশ্যন? সাপোজ তুমি পুখুৰীত দেখিছা, পুখুৰীত যদি ৰদ পৰে তেতিয়া কি হয়, তাৰ পানীবোৰ লাহে লাহে ভেপাৰ হৈ আকাশলৈ উৰি গুচি যায়. ঠিক আছে. এণ্ড দেট প্ৰচেছ ইজ কল্ড ইভাপোৰেশ্যন. চিম্পল. তো ইন এ ভেসেল দ্য molecules which are at the surface, okay, as there the force of attraction is less, so this molecule only can evaporate. এইবোৰহে ওপৰলৈ evaporate হৈ যাব পাৰে. But the molecule which stay inside, okay, that cannot be evaporate. থাকিব মনত, এইটো evaporate হ'ব নোৱাৰে, বাট এইকেইটা evaporate হ'ব পাৰে. But why? এইবোৰ কিয় evaporate হ'ব পাৰে? তো ইয়াৰ ৰিজন হিচাপে যদি সুধো, যে হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দ্য ইভাপোৰেশ্যন অফ দ্য সাৰফেচ মলিকুল, নট দ্য বাল্ক মলিকুল? তো ফাৰ্ষ্ট ৰিজন কি হ'ব, মনত ৰাখিবা, দ্য ফাৰ্ষ্ট ৰিজন উইল বি লেছ ফোৰ্স অফ এট্ৰেকশ্যন. লেছ ফোৰ্স অফ এট্ৰেকশ্যন. ঠিক আছে. কাৰণ মই আগতে কৈছোঁ যে চোৱা, ৱাটাৰবিলাকৰ মাজত কি থাকে, হাইড্ৰজেন বণ্ড. তো ইয়াতে অনলি এটা চাইডৰ পৰাহে কি হ'ব, এট্ৰেকশ্যন থাকিব. বাট ইন কেছ অফ দিছ বাল্ক ইট ডিচাইড আউটচাইড ইনচাইড দ্য ৱাটাৰ বডিজ. চ' ইয়াতে চাৰিওফালৰ পৰা কি হ'ব, ফ'ৰ্চ অফ এট্ৰেকশ্যন হ'ব. চ' এইটোৰ
ফ'ৰ্চ অফ এট্ৰেকশ্যন বেছি হ'ব, এইবোৰৰ কম হ'ব। চ' এইটো ইজিলি কি হ'ব পাৰে, ইভাপৰেট হ'ব পাৰে। ঠিক আছে। ছেকেণ্ড ভেৰি ইম্পৰ্টেণ্ট থিং, হাই কাইনেটিক এনাৰ্জি দেন আদাৰ মলিকুল। চ' ওপৰত যিহেতু ফ'ৰ্চ অফ এট্ৰেকশ্যন কম হয়, চ' ইয়াতে কাইনেটিক এনাৰ্জি বেছি হয়। চ' দে কেন ইভাপৰেট ইজিলি। ঠিক আছে। এইটো আমি কি বুজিলো, হোৱাট ইজ ইভাপৰেশ্যন, আৰু ছাৰফেচ মলিকুল কিয় ইভাপৰেট হ'ব পাৰে আৰু বাল্ক মলিকুল কিয় ইভাপৰেট হ'ব নোৱাৰে। চোৱা, যদি এইটো আমি অপেন নাৰাখিলোহেঁতেন তেতিয়াহ'লে এইবোৰ ইভাপৰেট হ'ব নোৱাৰিলেহেঁতেন। যিহেতু এইটো অপেন ৰাখিছোঁ, চ' সেইকাৰণে দিছ মলিকুল কেন বি ইভাপৰেট, এইবোৰ উৰি গুচি যাব পাৰে। যিহেতু এইটো আমি ছাপ'জ হিট কৰি আছোঁ, হিট কৰাৰ লগে লগে এইবোৰ ইভাপৰেট হ'ব, লাহে লাহে আৰু কি হ'ব, মাছ কমি যাব, ৱেইট কমি যাব। ঠিক আছে। তো ইভাপৰেশ্যন যিমান হ'ব ইয়াৰ পৰা মাছবোৰ কমি যাব। ঠিক আছে। ইফ উই see the same thing in case of a closed container, suppose evaporation in closed container. যদি আমি ক্লোজ কণ্টেইনাৰত ইভাপৰেশ্যনটো চাওঁ কেনেকুৱা হ'ব। suppose this is a container, okay, and it is what, it is closed, it is fully closed. আৰু ধৰি লোৱা এইখিনিলৈকে মই কি ৰাখিছোঁ, ইয়াতে লিকুইড ৰাখিছোঁ। ঠিক আছে। আৰু এইবোৰ হ'ল আমাৰ লিকুইড মলিকুলছ, ইজ এটা মলিকুলছ। ছাপ'জ এইটোক আমি কি কৰি আছোঁ, গৰম কৰি আছোঁ। ঠিক আছে। যদি আমি ইয়াৰ পৰা গৰম কৰোঁ, দেন হোৱাট উইল হেপেন, এই ছাপ'জ দিছ ইজ পাৰ্টিকল এ, এইবোৰ চব কি হয়, পাৰ্টিকল এ, এই পাৰ্টিকলবোৰ ওপৰলৈ ভেপাৰ হ'ব। ঠিক আছে। এইবোৰ কি হ'ব, ভেপাৰ হ'ব। চোৱা, যেতিয়া ভেপাৰ হ'ব তেতিয়া কিন্তু এই ভেপাৰবোৰ আগৰটোৰ দৰে ওলাই যাব নোৱাৰিব, বিকজ দিছ ইজ ক্ল'জ। চোৱা, যদি ওপৰলৈ যায় সেই প্ৰচেছটো কি কোৱা হ'ব, ইভাপৰেশ্যন। দিছ ইজ হোৱাট, ইভাপৰেশ্যন। বাট যেতিয়া এইবোৰ ওপৰলৈ গৈ ডিউ টু দিছ হোৱাট, ঢাকনি, এইবোৰ যেতিয়া ওলাই যাব নোৱাৰিব, দে উইল কনডেন্স। তাতে কি হ'ব, কনডেনচেশ্যন ষ্টাৰ্ট হ'ব। থাকিব মনত, ওপৰ ফালে হ'লে কি হয়, ইভাপৰেশ্যন, আৰু যেতিয়া জমা হ'ব দে উইল ট্ৰাই টু কনডেন্স। চ' কনডেন্স হ'লে কি হয়, দ্য ভেপাৰ মলিকুল এগেইন কনভাৰ্টেড ইন টু হোৱাট, লিকুইড। তো ইয়াতে এটা চোৱা, এটা বস্তু অবজাৰ্ভ কৰিব পাৰিছা, লিকুইডবোৰ প্ৰথমতে কি হৈ আছে, ইভাপৰেশ্যন হৈ আছে, লিকুইডবোৰ ভেপাৰলৈ কনভাৰ্ট হৈ আছে, ভেপাৰবোৰ আকৌ কনডেন্স হৈ কি হ'লে কনভাৰ্ট হৈ আছে, লিকুইডলৈ কনভাৰ্ট হৈ আছে। তো আল্টিমেটলি এইটোক আমি কি বুলি ক'ব পাৰোঁ, দিছ ইজ এ ইকুইলিব্ৰিয়াম। দিছ ইজ হোৱাট, ইকুইলিব্ৰিয়াম। এই ষ্টেটটো কি কয়, ইকুইলিব্ৰিয়াম। ইউ হেভ ষ্টাডিড ইন ডিটেইলছ ইন ক্লাছ 11 ইকুইলিব্ৰিয়াম। ঠিক আছে। চোৱা, এই ইকুইলিব্ৰিয়াম ষ্টেটত যিহেতু এইটো আমি ইয়াতে চোৱা, আমি অকল এটাহে বস্তু লৈছোঁ, সলিউশ্যন নাই, যিকোনো এটা লিকুইড লৈছোঁ। ছাপ'জ এই লিকুইডটো কি হয়, এ হয়। তো এই এক অৱস্থাত দিয়াৰ যোনটো প্ৰেছাৰ হ'ব, এই ওপৰৰ ফালে দিয়াৰ পিছত এই ভেপাৰটো যোনটো প্ৰেছাৰ দিব, চোৱা ইয়াতে ভেপাৰ হ'ব, এই ভেপাৰটো এই লিকুইডৰ ওপৰত যোনটো প্ৰেছাৰ দিব সেইটো কি বুলি কোৱা হ'ব, ভেপাৰ প্ৰেছাৰ অফ এ। চোৱা, এতিয়া মই নট কিয় দিছোঁ, মানে ইয়াত নাথিং ইজ দেয়াৰ, অনলি এ ইজ হেয়াৰ। চিম্পলি ইউ কেন চে ইট ইজ পিউৰ ষ্টেট। ঠিক আছে। তো পি নট এ মানে কি লিখিব পাৰা, পিউৰ প্ৰেছাৰ অফ pure pressure of pure liquid A, pure pressure of pure liquid A। ঠিক আছে। তো ইয়াৰ পৰাই আমি কি লিখিব পাৰোঁ, ভেপাৰ প্ৰেছাৰৰ ডেফিনেশ্যনটো লিখিব পাৰোঁ। কি, নিজে লিখা, দ্য প্ৰেছাৰ of vapor above the liquid, like about the liquid surface at equilibrium
state is called the vapor pressure. বুজি পাইছা ইয়াতে মেইন অৰ্থটো কি মনত ৰাখিব লাগিব এইটো এটা ইকুইলিব্ৰিয়াম ষ্টেটত থাকিব লাগিব ঠিক আছে সেকেন্ড মোর ইম্পর্টেন্ট থিং ইজ the container should be closed okay to at that closed container the pressure exerted by the vapor ইয়াতে যোনবিলাক vapor জমা হ'ব that pressure is called as vapor pressure ঠিক আছে we'll check on which factors this vapor pressure depends ঠিক আছে তো vapor pressure আমি কেনেকৈ দেখিছিলো there was a container like this okay আৰু তাৰ লিকুইডবোৰ যেতিয়া ইয়াৰ নিজৰ ওপৰতে কি দিয়ে প্ৰেসাৰ দিয়ে এটো কি কোৱা হৈছিল ভেপাৰ প্ৰেসাৰ বুলি কোৱা হৈছিল ঠিক আছে তো ফার্স্ট পয়েন্ট ইউ হ্যাভ টু রিমেম্বার সো মই তো শেপটো এনেকুৱা লৈছো কন্টেইনাৰৰ তো তুমি তো হইব পৰা স্যাৰ যদি কন্টেইনাৰটো শেপ অলপ বেলেগ হয় বেকা হয় না বা চেপেটা হয় তেতিয়া কিবা ভেপাৰ প্ৰেসাৰৰ ওপৰত ডিপেন্ড কৰিব নেকি ওকে তো ফৰ দ্যাট ক্লিয়ারেন্স ফার্স্ট ইউ হ্যাভ টু রিমেম্বার it does not depends upon the shape and size of the container shape and size of the container because why swap vapor pressure কিহৰ ওপৰত ডিপেন্ড কৰি আছে it is depending upon the weight যিমান বেছি পৰিমাণে ভেপাৰ হ'ব যিমান পৰিমাণে ইভাপোৰেশন হ'ব তাতে ইমান পৰিমাণে কি হ'ব কনডেন্স হ'ব আৰু হেটোৰ ওপৰত ডিপেন্ড কৰি কি হ'ব ভেপাৰ প্ৰেসাৰটো দিব okay but it is not depending upon the shape and size okay second very important thing that is it depends upon the nature of the substance this is the very important point you need to remember what is this the nature of the substance eto nature of the substance er upor depend kore so keneke kore suppose ami duta example lisu suppose prothomete tumi ami molecule to ki lisu suppose substance lisu water আর এটা জায়গা লিছিলো suppose ethanol ethanol জানা সবে C2H5 is called ethanol ethanol it is one type of alcohol মনত ৰাখিবা যিমান alcohol আছে তাৰ ভিতৰত এই ethanol টো হে কনজিউমেবল হয় বাকি কোন এটা alcohol কনজিউম কৰা না যায় যিমানে ওয়াইন শপ বিয়ার শপ যিমান alcohol দেখা যায় সঠিক তাত কি থাকে ওয়াইন কোৱা বিয়ার কোৱা হুইস্কি কোৱা সবতে কি থাকে ethanol থাকে থাকিব মনত বাকি বেলেগ একো না থাকে and this is what water হ'ব so এটা ওয়াটার মলিকুলার শেপ কেনেকৈ হয় এনেকৈ হয় এটা ওয়াটার মলিকুলার শেপ সো আৰু এটা যদি তুমি ওয়াটার মলিকুল লোৱা সাপোজ তুমি আৰু মানে ওয়াটার মলিকুল যদি লোৱা এটা ওয়াটার মলিকুলক চাৰিটা আৰু বেলেগ বেলেগ ওয়াটার মলিকুলৰ লগত কি থাকে বন্ড খাই থাকে এটা ওয়াটার মলিকুল ঠিক তেনেদৰে বেলেগ বেলেগ চাৰিটা ওয়াটার মলিকুলৰ লগত বন্ডেড হৈ থাকে থ্ৰু হোৱাট থ্ৰু H bond hydrogen bond I think you know what is hydrogen bond হাইড্রোজেন কি বন্ড কি আছিল হাইড্রোজেন বন্ড আছিল হাইড্রোজেনে তার নিচিনা সৰু সৰু যেনেকে নাইট্রোজেন অক্সিজেন এন্ড ফ্লোরিন they should be highly electronegative তাহাতৰ মাজত এটা উইক ফোর্স অফ অ্যাট্রাকশন যাক কয় ভান ডেৰ ৱাল ফোর্স অফ অ্যাট্রাকশন তেনেকুৱা ধৰণৰ বন্ডক কি কয় হাইড্ৰোজেন বন্ড যোনটো হাইড্ৰোজেন বন্ড ক'ত থাকে ওয়াটাৰত থাকে ঠিক আছে বাট তুমি যদি ইথানল চোৱা ইথানলত ঠিক তেনেদৰে সিমান এটা ভান্ডাৰ ৱাল বন্ড নাথাকে মানে বন্ড থাকিলেও কম থাকে সাপোজ চোৱা এটা মানে ইথানলে অনলি আৰু এটা ইথানলৰ লগতহে মানে হাইড্ৰোজেন বন্ড কৰে বাট ওয়াটাৰে কি কৰে বেলেগ চাৰিটাৰ লগত হে হাইড্ৰোজেন বন্ড কৰে যাৰ কাৰণে ওয়াটাৰত কি হ'ব ফোর্স অফ অ্যাট্রাকশনটো কি হ'ব বেছি হ'ব আৰু ইথানলত ফোর্স অফ অ্যাট্রাকশন কি হ'ব কম হ'ব ঠিক আছে সো যাৰ কাৰণে সাপোজ তুমি কন্টেইনাৰত একবাৰ ওয়াটাৰ লৈছা আৰু একবাৰ ইথানল লৈছা তো এটো যদি তুমি হিট কৰা তেন্তে ইয়াৰ মলিকুলবোৰ বেছি হুনকালে কি নহব ভেপাৰ নহব আৰু যিমান হুনকালে কি হ'ব ইথানলবোৰ হ'ব তো ইয়াতে ফোর্স অফ অ্যাট্রাকশন বেছি কাৰণে ইয়াত কি হৈছে ভেপাৰৰ এমাউন্টটো কম
তাৰ মানে ইয়াতে যোনটো ৱাটাৰৰ প্ৰেছাৰ যোনটো হ'ব পিনত ৱাটাৰ পিনত ইথানল যোনটো হ'ব ঠিক আছে water ক্ষেত্ৰত যোনটো হ'ব it will be less as compared to the pressure of ethanol. Why? Because here force of attraction is less as compared to the force of attraction of water. ঠিক আছে তো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে what can we write as a note? You have to remember vapor pressure of ইয়াৰ পৰা কি লিখিব পাৰা vapor pressure of ethanol is greater than vapor pressure of water. Why? Why? Because vapor pressure is inversely proportional to the force of attraction between molecule. ঠিক আছে যেহেতু ইয়াতে ফোর্স অফ অ্যাট্রাকশন বেশি আছিলে কম আছিল ইয়াতে বেশি আছিলে সো বেশি ভেপাৰ হ'ব নোৱাৰিব তো ইয়াতে ভেপাৰ কম থাকিলে কি হ'ব প্ৰেছাৰটো অবভিয়াছলি কম হ'ব আৰু ইয়াতে ফোর্স অফ অ্যাট্রাকশন কম দে উইল ইজিলি convert into vapor and it will exert high pressures. ঠিক আছে hope you got it. I am going to give you one more example. Suppose আমি এবার তিনটা কম্পেয়ার করিম suppose CH3OH ঠিক আছে আর এটা লওয়া CH2OH আর এটা লওয়া CH2OH CH2OH এটো হল monohydroxy alcohol and here মানে type swap the functional group is here OH. Okay, obviously all are what alcohol but here number of OH group is 1 so it will be monohydroxy. এটা আছে দুটা তো এটা হবো ডাইহাইড্রোক্সি এটা কো হবো ট্রাইহাইড্রোক্সি অ্যালকোহল এটা কো হয় মিথানল এটার নাম কি মিথানল ইট ইজ ভেরি পয়জনাস এটা হল এটা কো হয় গ্লাইকল you will learn in details in organic this year only in alcohol chapter and this is called glycerol. I think glycerol সবই চিনি পোৱা ঠাণ্ডা দিনত আমি ইউজ কৰো ওকে মিঠা লাগে কেতিয়াবা টেস্ট কৰি চাই চাও লাগে ওকে সো ইয়াতে তিনিটা OH গ্ৰুপ আছে সো ইয়াতে নাম্বার অফ hydrogen bond will be more here number of hydrogen bond will be lesser as compared to glycerol আৰু মিথানলত কি হ'ব সবতকে কম হ'ব তো তোমাক যদি হুদে যে what is the vapor pressure of methanol suppose এটো কি আছিল গ্লাইকল এটো আছিল আমাৰ কি গ্লিসেরল এই যদি কম্পেয়ার কৰিব দিয়ে তেতে কি হ'ব সবতকে বেছি কাৰ হ'ব সবতকে বেছি হ'ব আমাৰ মিথানলৰ দেন হ'ব গ্লিসেরল আৰু হেকত আমি কাৰ পাম গ্লাইকলৰ আইটো হেকত কাৰ পাম গ্লিসেরল. Reason is that here force of attraction is more and here force of attraction is less. Okay, 2016 or যোনটো তোমালকে জেইট পেপাৰ পাবা তাতে ঠিক এনেকুৱা কনসেপ্টৰ ওপৰত এটা কোৱেশ্চন আহিছিলে ওকে তো তোমালকে যদি মন কৰিছা only from your concept okay you can easily find out the correct option ঠিক আছে তো এখানে বুজিব ট্রাই কৰিবা. We are talking about what the nature of the substance. On the nature of the substance we can broadly classify the substance into two categories. One is volatile. What is that? That is volatile. And another is non-volatile. সিমানে এইটো সত্ৰত আমি আগবাঢ়ি গৈ থাকিম সিমানে আমি volatile আৰু non-volatile এই দুটা টার্মস পাই গৈ থাকিম ঠিক আছে তো what is volatile and what is non-volatile? See, very easily যোনবিলাক ইজিলি কি হ'ব পাৰে ভেপাৰলৈ কনভাৰ্ট হয় তো এইবোৰ কি হ'ব অবভিয়াছলি volatile. তো সিম্পলি কি ক'ব পাৰা যে যোনবিলাকৰ pure state of suppose at pure state their pressure is not 0 okay suppose তুমি solid এটা লৈছা তার কিবা প্রেসার থাকে নি ভেপার প্রেসার থাকে নি নরমালি না থাকে ন তো at pure state their pressure will be what 0 থাকিব মনত নন ভোলাটাইল আর পিউর স্টেটত ভেপার প্রেসার কি হয় 0 হয় তো एग्जांपल হিসেবে তুমি কি লব পাৰা অ্যাকর্ডিং মানে জেনারেলি আমি এজিউম কৰিলা হয় যিমান সলিডস আছে
all solids are non-volatile ঠিক আছে আৰু যিমান তোমাৰ কি হয় লিকুইড হয় সেইবোৰক আমি কি বুলি কওঁ ভলাটাইল বুলি কনজিউম কৰোঁ জেনেৰেলি তোমালোকৰ এইটো চেপ্টাৰত কি মানে নন ভলাটাইল সাবস্টেন্স আর ইউজ হব তার মই একটা চার্ট বনাই দিছো সাপোজ প্রথমতে ইউজ হব বহুত বেশি পরিমাণে নিউমেৰিকেলত পাবাই এটা হল ইউৰিয়া ইউৰিয়াৰ ফৰ্মুলা কি আছিল NH2CO NH2 urea is the first organic substance that was discovered in laboratory আৰু এমোনিয়াৰ আমাৰ মলিকুলাৰ মাছ কিমান হয় 60 মনত ৰাখিব লাগিব নেক্সট গ্লুকোজৰ ফৰ্মুলা কি হয় C6H12O6 और यार molecular weight किमान है 180 और one more very important that is what sucrose और molecular formula क्या है C12H22O11 और यार molecular mass 342 ओके माने মই এটা তোমাক কিয় কৰিছো অলপ ডাঙৰ হয় তোমালোকে ক্যালকুলেট কৰিব পাৰিবা বাট বেটাৰ ইউ ট্ৰাই টু ৰিমেম্বাৰ দিস ইট উইল হেল্প ইউ সো if you are asked to define non-volatile तो কি লিখিব পাৰা simply the substance which do not have or simply no tendency to evaporate যোনবিলাকৰ evaporate হোৱাৰ tendency একদম নাই সেইবিলাক কি কোৱা হ'ব নন ভলাটাইল থাকিব মনত আৰু ভলাটাইল কোনবিলাক কোৱা হ'ব যেনেকৈ মই এক্সাম্পল কিছুমান দি দিছো তোমালোকৰ যোনবিলাক ইউজ হ'ব ওয়াটাৰ মিথানল ঠিক আছে ethanol benzene C6H12 C6H5CH3 या कहा है toluene ঠিক আছে এটো কহা হ'ব বেনজিন আৰু ইয়াৰ মলিকুলাৰ মাছবোৰ তোমালোকে নিজে ওলাই ল'ব পাৰিবা সৰু সৰু হয় ঠিক আছে থাকিব মনত তো এটা থুলমূল কনসেপ্ট আহিলে নাই হোৱাট ইজ ভলাটাইল এণ্ড হোৱাট ইজ নন ভলাটাইল মই আকৌ এবাৰ কৈ দিছোঁ যোনবিলাকৰ ভেপাৰ হোৱাৰ টেণ্ডেঞ্চি একদম নাই নৰ্মেলি পিউৰ অৱস্থাত তাহাঁতৰ প্ৰেছাৰ ভেপাৰ প্ৰেছাৰ জিৰ' বুলি এজিউম কৰা হয় আৰু যোনবিলাকৰ পিউৰ অৱস্থাত ভেপাৰ প্ৰেছাৰ জিৰ' বুলি এজিউম কৰিব নোৱাৰোঁ বাট দে হেভ হায়াৰ টেণ্ডেঞ্চি টু বিকাম ভেপাৰ দে আৰ কল্ড ভলাটাইল ওকে দিছ ৱাজ আৱাৰ ছেকেণ্ড ফেক্টৰ upon which molecular vapor pressure depends. Now we'll discuss the third factor. What is the third factor? See, it also depends on temperature. Very important. It is also depends on temperature. How? See, suppose তুমি টেম্পারেচার কি কৰি আছা if you are increasing the temperature যিমানে টেম্পারেচার ইউজ কৰিবা suppose তুমি এটো পানী লৈছা তুমি যিমানে বেছি গৰম কৰিবা তাহাতৰ কি হ'ব ভেপাৰ হোৱাৰ টেন্ডেন্সি ইভাপোৰেশন কি হ'ব বেছিকে হ'ব টেম্পারেচার রাইজিং দেন ইভাপোরেশন will also increase আৰু যদি ইভাপোরেশন বেছি হ'ব তেতিয়া obviously কি হ'ব ভেপার প্রেসার will also increase okay so here is a question for you okay here is a question for you why vapor pressure increases when temperature is increased থাকিব মনত you have to do it you have to comment this in my comment sections so if we draw a graph between the temperature and the vapor pressure কেনেকা কমে পইছা সে temperature is directly proportional to vapor pressure তো obviously graph ডাল কেনেকা হ'ব straight line হ'ব লাগে maximum টিচাৰ straight line বুলি কয় বাট মনত ৰাখিবা it is not like that straight line graph ডাল প্ৰায় এনেকা হ'ব থাকিব মনত okay very important MCQ হিচাপে আহি যাব পাৰে which of the following is the correct graph between temperature and vapor pressure for what for volatile solution থাকিব মনত okay dear student now we'll discuss one of the most important topic that is what vapor pressure of solution containing
containing two volatile liquid ঠিক আছে সো ইয়াৰ আগত আমি কি ডিসকাস কৰি আছিলো we were discussing about the vapor pressure of any substance pure substance but now we'll discuss about the solution so যোনে ফার্স্ট ভিডিও দেখিছা তাহলে গম পোৱা what is solution solution generally দুটা বস্তু থাকে কি কি দুটা পার্ট you know it very well one is solute another is solvent ঠিক আছে আৰু আমি এটা কেনেকুৱা সলিউট লম যোনবিলাক সলিউট কি হয় ভলাটাইল হয় আৰু সলভেন্ট বি কি হ'ব ভলাটাইল হ'ব ঠিক আছে we will take both volatile solute and volatile liquid ঠিক আছে আৰু আমি এটা কি লম লিকুইড লম দুটাই লিকুইড লম থাকিব মনত সাপোজ মনত ৰাখিবা এতিয়াৰ পৰা যতে মই ইউজ কৰিম তোমালোকেও মনত ৰাখিবা কাৰণ তোমালোকে যে নিউমাৰিকেল কৰিবলৈ সহজ হ'ব তোমালোকে সলভেন্টক সদায় ফাৰ্স্ট প্ৰিফাৰেন্স দিবা এ বুলি ল'ব পাৰা নাই বা 1 বুলিও ল'ব পাৰা ঠিক আছে আৰু সলিউটক কি ল'বা বি বুলি ল'বা নহলে 2 বুলি ল'বা ইয়াতে মই এ আৰু বি ইউজ কৰিম আৰু তোমালোকৰ এনচিআৰটি বুকত ইট ইজ 1 আৰু 2 হিচাপে ইউজ কৰা আছে ঠিক আছে suppose ধৰি লোৱা this is a container আৰু কন্টেইনাৰটোত কি আছে এটা লিকুইড আছে যাৰ নাম কি হয় এটা আমাৰ কি হয় এ হয় ঠিক আছে আৰু যেতিয়া ইয়াক আমি হিট কৰিছো ইয়াৰ পৰা যোনটো প্ৰেসাৰ দিব হেতু কি বুলি কম পি নট এ তো পি নট এ মানে কি হ'ব মনত ৰাখিবা পি নট এ ইজ দ্য ভেপাৰ প্ৰেসাৰ অফ liquid A at pure state ঠিক আছে মিক্স নকৰাৰ আগতে ওকে সাপোজ আমি আৰু বেলেগ এটা কন্টেইনাৰ লৈছো তাতে আৰু এটা আমি সাবস্টেন্স লৈছো যোনটো কি হয় সাপোজ বি হয় ওকে ইয়াতে এ তোমাৰ কি হয় সলভেন্ট বি তোমাৰ কি হয় সলিড হয় আৰু ইহঁতৰ যোনটো গৰম কৰিলে যোনটো ভেপাৰ প্ৰেসাৰ হ'ব এটো আমি কি লৈছো P not B okay तो P not B माने কি লিখিব পাৰা Vp vapor pressure of liquid B at pure state থাকিব মনত যে একো মিক্স নকৰা আগত যোনটো ভেপাৰ প্ৰেসাৰ হ'ব সাপোজ আমি কি কৰি দিলো এটা মিক্স কৰি দিলো মিক্স কৰাৰ পিছত আমি এটা সলিউশন পালো ঠিক আছে উইল গেট এ সলিউশন তো সলিউশনত অকল তো এ না থাকে এটা এ থাকিব এটা বি থাকিব এটা এ এটা বি নাইবা ৰেন্ডমলি জিগজাগ হিচাপেও থাকিব পাৰে ওকে তো যেতিয়া আমি মানে কি কৰিছো দুটা মিক্স কৰি লৈছো আগতে মিক্স কৰাৰ পিছত গৰম কৰাৰ আগতে দে মিক্স কৰি লৈছো তাৰ পিছত আমি কি কৰিছো তো গৰম কৰিছো তো এট দ্যাট স্টেট হোৱাট উইল বি দ্য প্ৰেসাৰ অফ দ্য সলিউশন সো আমি পিউৰ অৱস্থাত ইয়াতে কি পাইছিলো পি নট এ পাইছিলো বি কাৰণে কি পাইছিলো পি নট বি তো সলিউশনটোৰ কাৰণে কি হ'ব ওকে তো সলিউশনটোৰ কাৰণে পি নট এ বি হ'ব নেকি নহয় ন তো তাৰ কাৰণে জানিবৰ কাৰণে আমি এটা নতুন ল পঢ়িব লাগিব সেই লটো কয় ৰাউলছ ল ঠিক আছে মই স্টাৰ্ট অফ দ্য ভিডিঅ'ত কৈছিলো আমি এটা ল পঢ়িম দ্যাট ইজ কল্ড ৰাউলছ ল তো এনেকুৱা কেছত যোনটো ভেপাৰ প্ৰেসাৰ অফ এ হ'ব এটো পি এ এটো ডাইৰেক্টলি প্ৰপোৰ্শনেল টু দা মোল ফ্ৰেকশন অফ এ এটো কোনে কৈছিলে ৰাউলছে কৈছিলে হেকাৰণে এটো কি কয় ৰাউলছ ল তো বিৰ প্ৰেসাৰ কি হ'ব pb is directly proportional to mole fraction of b আৰু mole fraction কি হয় তোমালকে আজিনে ফাৰ্স্ট ভিডিওটো দেখিছা হতে কমে পোৱা তো mole fraction কেনেকুৱা আছিল mole fraction of a is equal to number of moles of a by number of moles of a plus number of moles of b ঠিক আছে আৰু mole fraction of b কি আছিল number of moles of b by number of moles of a number of moles of b ওকে আর যেতে আমি দুটা ফ্র্যাকশনক এড কৰি দিও এটা কয় জিটা ঠিক আছে মানে ভাই x বুলি কব পাৰে কোনো প্ৰবলেম নাই তেতে আমি কি পাম 1 পাম obviously জানা সাপোজ দুটা ফ্র্যাকশনক যেতে টোটাল ফ্র্যাকশন এড কৰি দিয়া হয় তেতে আমি কি পাম 1 পাম ওকে তো ইয়াৰ পৰা আমি কি কব পাৰো ইয়াৰ পৰা আমি কি
কি শিকিব লাগিব ৰাউলছ ল what is that is Raoul's that is what Raoul's law ROULTS স্পেলিং টো চাবা মোৰ পায়ে ভুল কৰিছিল ষ্টুডেন্ট থাকোতে আজিকালি বাৰু ভুল নহয় ওকে থাকিব মনত what is Raoul's law তো Raoul's law কি হয় এনেকৈ লিখিব পাৰি ষ্টেটমেন্টটো for a solution of volatile liquid for a solution of volatile liquids the partial vapor pressure of each component in the solution is directly proportional to its mole fraction बहुत बेसी इम्पोर्टेन्ट बोर्डर कारण बोर्डत प्राय देखा जाए व्हाट इज राउल्स ल ओके तो आमार याते कम्पोनेन्ट केटा आছিলে দুটা आছিলে এটা a আৰু b নাইবা 1 আৰু 2 লব পৰা सपोज আমি এটা দুটা কম্পোনেন্ট লৈছো কম্পোনেন্ট a আৰু কম্পোনেন্ট b ল না তোমালকে a বি লবা ফৰ কম্পোনেন্টস a কি হ'ব p a is directly proportional to xa মানে solution to a এর যোনটো partial pressure হবো এটো directly proportional to হবো কাৰ ইয়াৰ mole fraction or ওকে তো এটো তোমালে কি বুলি লিখিব পাৰা pa is equal to kxa suppose k এটা constant তো সোয়া এই k এর ভ্যালুটো আমি কেনেকে উলিয়াম সোয়া k এর ভ্যালুটো উলাবৰ কাৰণে তোমালে কেনেকে ৰাখিব পাৰা এটো মানে এনেকুৱা হৈ গল তো আমি কেনেকে উলাম ফাইন্ড k suppose আমি k উলাবলে k আমি কেনেকে না সো যেতে পিওর অবস্থা থাকিব তেতিয়া কম্পোনেন্ট b এর মোল ফ্র্যাকশন কিমান হ'ব 0 সো পিওর মানে কি মানে তাতে অকল এটা কম্পোনেন্ট আছে আৰু ইয়াতে আমি a এর কাৰণে লৈছো তো obviously ইয়াত b এর ফ্র্যাকশন কিমান হ'ব 0 হ'ব আৰু মোল ফ্র্যাকশন অফ a কিমান হ'ব মানে গুটেখিনি হ'ব মানে 1 হ'ব ঠিক আছে তো অ্যাকর্ডিং টু দিস ফর্মুলা যে আমি পুট কৰো pa মানে কি হয় k into xa ঠিক আছে তো ইয়াতে তুমি এটা বস্তু গম পালা যে এই ইয়াতে ইয়াৰ x এর ভ্যালু কিমান হয় pa মানে কি 1 এটা মানে কি 1 তার মানে আমি p k এর জায়গাত কি লিখিব পাৰো তার পিওর অবস্থা জিনখিনি থাকিব এটো লিখিব পাৰো ওকে তো সিম্পলি তোমালোকে মনত ৰাখিবা আমি আৰু ইয়াতে k বুলি নিলেখো তোমালোকৰ এনসারটো তো k বুলি দিয়া নাই কি বুলি দিয়া আছে p not a is equal to p not a into xa থাকিব মনত এটো কি বুলি কোৱা হয় ৰাউলছ ল বুলি কোৱা হয় ওকে similarly for component 2 component b it will be partial vapor pressure of b is directly proportional to mole fraction of b so what can you write pb is equal to p not b is equal to xb to তোমালোকে মনত ৰাখিবা here p not a p not b is vapor pressure of component a and b ঠিক আছে আৰু pa pb কি হ'ব vapor pressure partial vapor pressure of components a and b in the solution ঠিক আছে and xa and xb or g বুলি কোৱা this will be the mole fraction of a and b in the solution okay ঠিক আছে তো ইয়াৰ পৰা সোৱা তোমালোকে এটা ল পাইছা that is what
Dalton's law of partial pressure ক্লাস 11 পঢ়িছিলা ঠিক আছে তো হোৱাট ৱাজ ডেল্টনছ ল অফ পাৰ্চিয়েল প্ৰেছাৰ সো এইটো মই ইয়াতে কিয় আনিলো সো আমি পি এ পালো পি বি পালো এইটো কাৰ কম্পোনেন্ট এ আৰু কম্পোনেন্ট বি ৰ কি হয় পাৰ্চিয়েল ভেপাৰ প্ৰেছাৰ হয় ইন দা সলিউশন তো হোৱাট উইল বি দা টোটেল প্ৰেছাৰ তো ডেল্টনে কি কৈছিলে যদি এ বি সি এনেবা কিবা এনে বহুত কেইটা যদি কম্পোনেন্ট থাকে মানে গেছেছ মিক্সাৰ হয় সাপোজ এৰ প্ৰেছাৰ কি হয় পি এ বিৰ পি বি সিৰ এনেকে থাকিব তো টোটেল প্ৰেছাৰক সদায় ইহঁতৰ সামেদি আমি ডিনোট কৰিব পাৰো পি বি প্লাছ পি সি তো ইন দিস কেস হোৱাট উইল বি দা টোটেল প্ৰেছাৰ of the solution total vapor pressure of the solution কি হ'ব pt is equal to pa plus pb তো p এর ঠাইতে আমি কি লিখিব পাৰো p not a x a আৰু b জাত কি লিখিব পাৰো p not b x b simple maths okay টানটো লাগা নাই চাগে তো সোয়া এটা মনে থাকিব যে এটা কিন্তু মনে রাখিবা দিস ইজ নট রাউলস ল দিস ইজ হোয়াট দিস ইজ ডেল্টনস ল রাউলস ল কি হয় এইটোহে রাউলস ল এটুকে রাউলস ল বুলি কোৱা হ'ব এক্সামত যদি রাউলস ল আহে তোমালোকে সেই স্টেটমেন্টটো লিখি এইবোৰ লিখি এখিনি লিখি দিলেই হ'ব বাট দিস ইজ নট রাউলস দিস ইজ হোয়াট ডেল্টনস ল অফ partial pressure. By using this law, we can find out the total pressure of the solution. So, for numerical point of view, মানে numerical solve কৰিব লাগে, in that case, this will be very important for you. ঠিক আছে? তো আমি যদি এটো অলপমান কিবা এটা চেঞ্জ কৰো চোৱা আমি কি জানো যে মোল ফ্ৰেকশন অফ a is equal plus b is equal to what 1 তুমি কি কৰা সাপোজ x এখানে লিখিব পারনে 1 minus xb তো কি করা তুমি p not a ঠাইত 1 minus xb মানে মই x এর ভ্যালুটা পুট কৰি দিছো আৰু এটো সেম ৰাখি দিয়া ঠিক আছে তো তুমি কি পাবা p not a minus p not a xb p not b xb সো ইয়াৰ পৰা যদি মই প্লাস মাইনাস নয় কি প্লাস p not b to common law तो xb minus p not a so মই ভুল কৰিছো যদি মই ইয়াৰ পৰা প্লাস xb common law কি পাম p not b minus p not a থাকিব মনত তো এটা আমি মডিফাই কি কৰিব পাৰো আমি এটা মই মডিফাই কৰিব পাৰো থাকিব মনত তো কেতিয়াবা এক্সামত তোমাক এইখিনি লৈকে প্ৰুভ কৰিব দিবে তে তুমি জাস্ট কি কৰিবা জাস্ট x এর ভ্যালুটো মানে সাবস্টিটিউট কৰি দিব পাৰিবা ওকে now we'll check the previous equation in a graphical form suppose তুমি ধৰি লোৱা ওকে এটা সলিউশনৰ কাৰণে যেতিয়া মানে মোল ফ্ৰেকশন অফ a মানে বেছি হ'ব তেতিয়া মোল পিওর অবস্থাত মোল ফ্ৰেকশন অফ b কিমান হ'ব obviously কিমান হ'ব সাপোজ যেতিয়া মোল ফ্ৰেকশনৰ a 1 হ'ব পিওর অবস্থাত তাত মোল ফ্ৰেকশন অফ b কিমান হ'ব 0 হ'ব ঠিক আছে আৰু যেতিয়া মোল ফ্ৰেকশন অফ a 0 হ'ব তেতিয়া মোল ফ্ৰেকশন অফ b will be what 1 so আৰু যেতিয়া মোল ফ্ৰেকশন অফ 1 মানে ইয়াতে 100% কি আছে কম্পোনেন্ট a আছে আৰু হেতু অৱস্থাত ইয়াৰ যোনটো প্ৰেসাৰ পাম হেতু কি কব p not a বুজি পাইছা x a মানে কি only component a is there and here component b is there no component a so at that time the pressure exerted by b will be denoted by p not b simply pure vapor pressure of component b and this will be pure vapor pressure of component a ঠিক আছে তো
যেতিয়া according to Raoult's law, what do you know? PA is equal to P naught A XA. তো P naught A আমি কেনেকৈ নোট কৰিব পাৰিম? এইটো কি বুলি কোৱা হ'ব? PA এইটো বুলি কিমান হ'ব? XA P naught A সেম থাকিব মনত। তো এইটো যদি আমি ড্ৰ কৰা এইটো কি পাবা? PB PBৰ ভ্যালু কি আছে? P naught P into XB। আর শেষত যদি তুমি এই দুটা এড কৰি দিয়া you will get the total pressure মানে কি? PA plus PB। okay, so this was the graphical representation of this Raoult's law. We can explain Raoult's law in this way. okay, so all about for today's class. যদি আজিৰ ক্লাছত কিবা তোমালোকৰ ডাউট থাকে তো feel free to ask me, আৰু প্লিজ তোমালোকে হোমৱৰ্কবোৰ কৰিবা। আৰু যদি কিবা ডাউট থাকে তোমালোকে একবাৰ এনসিআৰটি চাবলৈ ট্ৰাই কৰিবা। okay, thank you।